আছা গুৱাহাটী মহানগৰীৰ কালা পাহাৰৰ পাহাৰতলিত সেই ঘটনাটো সংঘটিত হৈছে আৰু নিশা প্ৰায় ডেৰৰ পৰা 2 বজাৰ ভিতৰত ঘটনাটো সংঘটিত হ'ল আৰু এই যিটো বাসগৃহ আছিল এই বাসগৃহটোৰ যিগৰাকী মহিলা সেই মহিলাগৰাকী আচলতে নিশা 1:30 বজাত বাহিৰলৈ ওলাই আহিছিল আৰু এই যিখন চকী আছে এই চকীতে মহিলাগৰাকী কিছু সময়ৰ বাবে বিশ্ৰাম জনাইছিল কিন্তু মহিলাগৰাকী কেতিয়াও ভবা নাছিল যে এই ধৰণে অনাকাংক্ষিত অবাঞ্ছিতভাৱে এই যিটো বাঘ সেই বাঘ ইয়াত ৰৈ থাকিব আৰু মহিলাগৰাকীক হঠাতে আক্ৰমণ কৰিব লগে লগে মহিলাগৰাকীক আক্ৰমণ কৰা হ'ল আৰু মহিলাগৰাকী যিটো এই ধৰণে তাত টানি লৈ যোৱা হ'ল ইয়াৰ যিগৰাকী মহিলাগৰাকীৰ যিগৰাকী পুত্ৰ আছে অকণমান আপুনি এইফালে আহক এইফালে আহক মই কথাখিনি পাতো আপোনাৰ মাতৃ কালি কিমান বজাত ঘটনাটো হ'ল কি ধৰণে ঘটনা হ'ল কেতিয়া আপোনালোকে গম পালে 2টামান বজাত মই গম পাইছোঁ 2টামান বজাত কি মাক কেতিয়া বাহিৰলৈ ওলাই আহিছিলে আপোনাৰ 2টা বাজবা 15-20 মিনিট বাকী থাকোঁতে ওলাই আহোঁতে মই ভিতৰত আছিলোঁ ৰ মাক তাৰমানে পূৰা এনেকুৱা কৰি ধৰিছে মাৰ হুঁচত নাই আৰু তাৰপিছত মাক হেৰি কৰি মা হাল্লা চিল্লা কৰা নাই তাৰ মই যেনে ওলাই কিনে চাওঁ খালি মাথাটো ওলাই চাইছোঁ বাঘ বাঘ দেখা পাওঁতে মই হাল্লা কৰিলোঁ হাল্লা কৰি কিনে ছাতিখোৰ জ্বলালোঁ ছাতিখোৰ জ্বলাই আছিল ছাতিখোৰ লৈ আনি কিনে খেদিলোঁ খেদাৰ পিছত এই দাদা আৰু বাইদেউজনক মাতিলোঁ নাহৰ ফুটুকি নে বা ঢেকীয়াপতি কেনেকুৱা আপুনি চিনি পায় নে বাঘ চিনি পায় নাহৰ ফুটুকি কেনে বাঘটো চিনি পাওঁ কিন্তু বাঘে হয় এইটো বেলেগ দেখা নাই ৰাতি আন্ধাৰত আন্ধাৰত ক'ব নোৱাৰোঁ তাৰ পাছত মাক লৈ যোৱা হ'ল GMC লৈ যোৱা কেইটা বজাত লৈ যোৱা হ'ল ৰাতিপুৱা লৈ গৈছোঁ আপোনাৰ 6:30মান বজাত 6:30মান বজাত তেতিয়াৰ পৰা ইয়াতে ৰখা হ'ল বাঘৰ আক্ৰমণৰ পাছত ঘৰতে ৰখা হ'ল তাৰপাছত GMC লৈ গ'লে এতিয়া ক'ত বেছি আঘাত পাইছে ক'ত দুখ পাইছে এইখিনি পৰা পূৰা এইখিনি জেগা লাগি গৈছে আৰু এইখিনি জেগা পূৰা ইমানটোমান গাদ্দা হৈ গৈছে আঙুলি সোমাই যায় আৰু এইবিলাক বাঘ আহে নেকি ইয়াত বাঘ আহিছিল কিন্তু এইবিলাক আক্ৰমণ কৰা নাই বন বিভাগৰ লোক আহিছে নে ইয়াত পুলিচৰ মানুহ আহিছে নে অহা নাই আজিলৈকে নাই গতিকে এয়া আছিলে যিগৰাকী মহিলা আপোনালোকৰ মাৰ নাম দীপালী দাস আৰু দীপালী দাসৰ এইগৰাকী হৈছে পুত্ৰ আৰু দীপালী দাসৰ এই যিটো বাসগৃহ আছে এই বাসগৃহটোতে দীপালী দাস থাকে আৰু কালি নিশা এই ঘটনাটো সংঘটিত হ'ল ইয়াৰ যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকলো তেওঁলোক ওলাই আহিছে কিন্তু বন বিভাগৰ লোক এই পৰ্যন্ত তেওঁলোকে এই স্থানলৈকে অহা নাই তেওঁলোকে খবৰ এই মুহূৰ্তলৈকে পোৱা নাই ইয়াত বাঘ ওলাই নেকি আগে পাছে বাঘ ওলাই কেতিয়াবা ওলাই আমাৰ ইফালে নোলায় এখিনিতে ওলাই ইফালে ওলাই মানে ইফালে মানে মুৰ্গী চুৰ্গী আছে নহয় মুৰ্গী চুৰ্গী মানে হেৰি কুকুৰ আগতে কুকুৰ লৈ যায় ইয়াৰ পৰা লৈ যায় আৰু তাৰপিছতে একদিন মুৰ্গীও লৈ গৈছে নেকি মীৰা হাতৰ তাৰ পৰা মুৰ্গীও লৈ গৈছে আৰু কেতিয়াবা ওলাই এই তলতো ওলাই বাঘ তলতো যায় বাঘটো আপোনালোকে আগে পাছে দেখিছে মানে দেখিছো আমি বেছি নাহৰ ফুটুকি বাঘ নে এইটো মানে ইমান ধৰিব বেছি ডাঙৰ নহয় মানে আৰু অকণমান হেৰি হ'ব আৰু এতিয়া মানে আপোনালোকৰ অকণমান ভয় হৈ গৈছে কালিৰ পৰা অলপ হৈ গৈছে বেচিকেলি মই ৰাতি ডিউটিৰ পৰা আহোঁ 1:30-2টা বজাত আহোঁ আহিলে তো তলতে আৱাজ শুনো বাঘৰ আৱাজ শুনো মই গাড়ী ৰাখি কিনে তলত মই জল্দি আহি যাওঁ আৰু বেচিকেলি ওপৰৰ এইখিনি জেগাত আগতে আৱাজ দিছিলে আৰু এতিয়াৰ বাঘটো আৱাজ নিদিয়ে কিন্তু আৱাজ মনে মনে আহে কালি যোৱা ৰাতি মই ডিউটিৰ পৰা আহিছোঁ 1:30 বজাত আহি কিনে মই ভৰিছোঁ দি কিনে অলপ শুব ওলাইছোঁ মোবাইলটো চাই থাকোঁতে দীপালী দাসৰ ল'ৰাটো মাতিছে মমী বাইদেউ গজেন্দা ওলাই আহচোন তাত মই লাইটটো জ্বলোৱাৰ পিছত আৰু কৈছে কি মাক বাঘে ধৰিলে তাৰপিছত ইয়াতে চালোঁ মাকৰ পূৰা মুখখনত ধৰিছে গলত ধৰা নাই মুখত ধৰিছিলে তাৰপিছত তেজ পূৰা পৰি আছে তাৰ কি ল'ৰাটোৱে তাক নিকিনে থৈ দিলে তাৰপিছত ইহঁতৰ ঘৰৰ মানুহক ফোন কৰি কিনে মাতিলোঁ এনেকুৱা লাইট চাইট জ্বলাই কিনে পোহৰত ৰাখিলোঁ মই বহুত টাইম লাইট টৰ্চ জ্বলাই কিনে চাই আছোঁ বাঘটো ওপৰত উঠি গ'ল নেকি খবৰ দিয়া হ'ল নে নাই দিশা আৰক্ষীক খবৰ ইয়াতে দিয়া নাছিলে একচুৱেলি ফোন কৰা গৈছিলে কিন্তু মোৰ পৰা হেৰি নাছিলে মই নামাৰিলোঁ ফোন এনেকুৱা গতিকে আপোনালোকৰ কিছু ভয় আৰু শংকা এতিয়া হৈ গৈছে যিখিনি লোক থাকে কিমান ইয়াত আপোনালোকে কিমানটা পৰিয়াল থাকে কিমান মানুহ থাকে ইয়াতে ধৰক 35 ঘৰমান আছে একচুৱেলি বেচিকেলি ওপৰতো আছে ওপৰত বেচিকেলি ওপৰৰখিনিত থাকে বাঘটো ওপৰতে থাকে তলত আহি থাকে আপুনি দেখা পাইছে নেকি আগতে বাঘ আমাৰ দৰ্জাৰ মুখেদি যায় কি কয় দৰ্জাৰ মুখেৰে গৈছে আগতে আৱাজ কোনো নাই হেফে পুৰা ভাগৰে মানে বাঘৰ শব্দ আপোনালোকে শুনি থাকে শুনি ৰাখো আমাৰ এনেকে দৰ মুখেদি যায় মুৰ্গী লৈ যায় ছাগলী লৈ যায় আমাৰ বুঢ়া ঘৰলৈ ভৰি লাগে সোমাই যাব বাঘৰ শব্দ আপোনালোকে শুনিয়ে থাকে লৈ যায় ইয়াতে পৰা লৈ গৈছে 2দিনমান দেখছো ইয়াতে বহি আছিল ৰাতি 2টা বজাত কি বাপৰে হেফে গৈছি এনেকে দৰ্জাটো বন্ধ আছে না
মাজে মাজে দিয়ে থাকে আৰু ঠাণ্ডাৰ দিনত আৰু বেছিকৈ দিয়ে ঠাণ্ডাৰ দিনত বেছি আৱাজটো ওলায় এই যিসকল লোক আছে এই লোকসকল যথেষ্ট আতংকিত হৈছে যথেষ্ট শংকিত তেওঁলোক হৈছে আৰু এইটোৱে স্থান আছিল মই অকণমান পৱন কলিতাক অনুৰোধ জনাইছোঁ এইটোৱে স্থান গুৱাহাটী মহানগৰীৰ কালাপাহাৰৰ এই স্থান আৰু এই স্থানতে এই যিগৰাকী মহিলা দীপালী দাস সেই দীপালী দাস মহিলাগৰাকী এই স্থানতে বহিছিলে নিশা এই যিখন চেয়াৰ আছে এতিয়াও এই চেয়াৰখন ইয়াতে আছে অকণমান বিশ্ৰাম লৈছিলে দীপালী দাসে কিন্তু ভবা নাছিল যে এই ধৰণে বাঘৰ আক্ৰমণৰ বলি হ'ব আৰু তাৰ পাছতে হিংস্ৰ বাঘটোৱে আচলতে এই ধৰণেই দীপালী দাসক আক্ৰমণ কৰিলে কিন্তু এতিয়াও সেয়া নাহৰ ফুটুকী নে ঢেকীয়াপতীয়া এতিয়ালৈকে সেয়া আচলতে বন বিভাগৰ লোকৰ অনুসন্ধানতহে আহিব কিন্তু কি হৈছিলে ইয়াত নখৰ চাপ বহি কেনে গৈছে বাঘৰ নখৰ চাপ এতিয়াও আছে দাগিবিলাক মানুহে খালি ভৰি দিলে কেনে অলপ বাঘৰ নখৰ চাপ এতিয়াও ইয়াত আছে পৰি এতিয়াও আৰু এই স্থানতে যোৱা নিশা এই ধৰণে ঘটনা সংঘটিত আৰু কালি নিশা প্ৰায় ১:৩০ পৰা ২ বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হ'ল তেওঁলোকে এতিয়া বন বিভাগৰ লোকসকল হয়তো এই স্থানলৈকে আহিব কিন্তু এতিয়াও তেওঁলোক শংকিত হৈ আছে যে বাঘৰ অৱস্থান ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ আশে পাশে বাঘ আছে নেকি যদি নাহৰ ফুটুকী হয় নাহৰ ফুটুকী ইয়াৰ আশে পাশে ক'ৰবাত আছে নেকি গতিকে ইয়াক লৈ কিন্তু অনুসন্ধান তেওঁলোকে চলাব লাগিব যদি ইয়াত নাহৰ ফুটুকীৰ অৱস্থান আছে তেতিয়াহ'লে ট্ৰেংকুলাইজ কি ধৰণে কৰা হ'ব বা কি ধৰণে জালত পেলোৱা হ'ব সেই কথাখিনি চিন্তা চৰ্চা কৰিব লাগিব ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকলে এটা কথাই তেওঁলোকে উল্লেখ কৰিছে যে পূৰ্বতেও বিভিন্ন সময়ত এই স্থানত বাঘৰ বিচৰণ ঘটে এই স্থানত বাঘ আহে তেওঁলোকে নিশা যেতিয়া শুই থাকে তেতিয়া বাঘৰ তেওঁলোকে শব্দ শুনা পায় গতিকে এই স্থানটো যথেষ্ট বিপদসংকুলভাৱে এই লোকসকল আছে বন বিভাগৰ লোকসকলে তেওঁলোকে এই স্থানটো কিছু তেওঁলোকে ইনস্পেকশ্যন কৰাৰ দৰকাৰ আহি পৰিছে কিছু তেওঁলোকে অনুসন্ধান কৰিব লাগিব যে অৱস্থান ক'ত ক'ত হয় কি ধৰণে হয় কি ধৰণৰ ৰুট আছে বাঘ ইয়াৰ পৰা অহা যোৱা কৰা ৰুট কেইটা কি কি সেই কথাখিনি আচলতে তেওঁলোকে কিছু অনুসন্ধান কৰি এই যিসকল লোক আছে এই লোকসকলক কিছু আশ্বস্ত কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ